হয় তাৰমানে সেইদিনাখন ৰাতি হৈছিল গতিকে মই তেতিয়া ওদালগুৰি গৈছিলোঁ ওদালগুৰিৰ পৰা আহি মই স্কুটিখন তাতে মই ৰাখি থৈছিলোঁ তাৰমানে চকতে অলপ ডিছপেঞ্চাৰীৰ ওচৰত ছাইডত তো তেতিয়া মই ওদালগুৰিৰ পৰা আহি কিনে স্কুটিখন মই চালোঁ ষ্টেণ্ডখন বহুত বেকা তাৰপিছত অলপ বেয়াও লাগে কাৰণ কি মই ছেকেণ্ড হেণ্ড এটা স্কুটি লৈছোঁ কষ্ট মষ্টকৈ চলি আছোঁ তো এইটোৰ কাৰণে তাৰপিছত মোকো দুখ লাগিল গতিকে মই তাৰপিছত তাৰ পৰা আহি কিনে মই ঘৰত গ'লোঁ ঘৰৰ পৰা ওলাই তাৰপিছত মই চকতে পানী বাগান ফালে আহিলোঁ পানী বাগান ফালে যাই তাৰপিছত মই ভাত পানী খাবলৈ গ'লোঁ ঘৰৰ পৰা ওলাই তাতে অলপ এইখিনি জায়গাত অলপ সাইডত ৰাখিলোঁ স্কুটিখন তেতিয়া ৰাতিখন তাৰমানে মই এটা দোকানত কিবা এটা চিকৰ কাম আৰু চিকৰ খাই কিনে মানে ঘৰত গুচি যাম আৰু তেনেকুৱা তাৰপিছত তেতিয়া কিছুমানে ল'ৰা আছিলে 3-4জন মান আছিল তাৰপিছত 3-4জন আছিল তাৰপিছত বাকীবিলাকক মই হাল্লা কৰি কিনে সাইড হ'লে কিন্তু এই ল'ৰাজন তাৰমানে সাইড হোৱা নাছিল তথাপিও মই তেনেকুৱা যে মই জানিব যে মানে মাৰিম বুলি মই অন্তৰেদি মই ভাবা নাছিলোঁ আৰু মই এনেকুৱা কৰাও নাই আৰু গতিকে তাৰমানে এদিনা সৰু এটা পাথৰ আছিল কিন্তু এইটো দি মই দুলিয়াই দিছিলোঁ দুলিয়াই দি মানে অলপ বয় খাওক বা সাইড হৈ যাব বুলি তেতিয়া মই হেও কৈছে মই অলপ কাকা ৰ'ব মই সাইড হৈ আছোঁ বুলি কিন্তু তেতিয়ালৈকে তাৰমানে মোৰ পাথৰটো হাতৰ পৰা ওলাই আহিল তো ওলাই আহি কিনে মানে তেনেকুৱা মানে মই চিৰিয়াছভাৱে মাৰা নাছিলোঁ মানে লাগিব বুলিও মই এনেকুৱা কৰা নাছিলোঁ কিন্তু লাগিল আৰু তো লাগি যোৱাৰ পিছত আৰু মই ক'লোঁ আৰু লগে লগে মই পিছত মোক ক'ব লাগিছিল তেওঁ যে দাদা মোক লাগিল বুলি তো তেতিয়া মই তাক হস্পিটেলত লৈ গ'লোঁ হয় তো তাৰপিছত বেলেগক দেখালে লাগিছে বুলি চুপচাপ সাইড হৈছে তাৰপিছত ইহঁতে মোক ক'লে দাদা মাৰিছিলে নেকি পাথৰ লাগিল ইয়াক বুলি কৈছে হা লাগিছে নেকি বুলি ক'লোঁ মই তো লৈ আনক বুলি ক'লোঁ তাৰপিছত লৈ আনিলোঁ তো মই চাই আছোঁ অলপ তেজ ওলাই আছিল তাৰপিছত মই তাক স্কুটিতে উঠাই কিনে তাৰপিছত আৰু আমাৰ বাগান হস্পিটেলতে লৈ আনিলোঁ ৰাতি তাৰপিছত তাতে বেজি চেজি দি কিনে মানে ঔষধ চৌষধ দি কিনে এটা চিলাইটো মাৰি দি তাৰপিছত লৈ আনিলোঁ ঘৰতে তাৰপিছত মই এটা মোৰো ভুল হ'ল সেইদিনা মই ৰাতিপুৱা আহিম বুলি কৈছিলোঁ কিন্তু ৰাতিপুৱা আহিব নোৱাৰা কাৰণত তাৰমানে সিহঁতে তেতিয়া আৰু বেলেগকৈ তাৰমানে এগেইনষ্ট পাৰ্টিবিলাকে তাৰমানে অলপ বেলেগ মিডিয়াবিলাকক মাতি তাৰপিছত মানে সিহঁতে কিছু ভিডিঅ'বিলাক বনাই তাৰমানে ভাইৰেল কৰিছে এই বস্তুটো মই স্পষ্টকৰণ তাৰমানে সেইদিনা মই তাৰ মা দেউতাকো মই ক'লোঁ মানে মই ক্ষমা চমা গোটেই বিচাৰি মিলি জুলি হৈ কিনে তাৰপিছতো ট্ৰিটমেণ্ট যি খৰচা লাগে মই দিম আৰু ট্ৰিটমেণ্টটো যিটো খৰচা এইকেইটা গোটেইখিনি মইতো দিছোঁৱে আৰু দিও আছোঁ যেতিয়ালৈকে গাঁও ভাল নহ'ব তেতিয়ালৈকে মই দি থাকিম বুলিও কৈছোঁ আৰু দিও আছোঁ আৰু সেইদিনা যিটো চিটি স্কেনটোৰ কাৰণেও মই গাড়ী আনি কিনে মই পঠাই দিছোঁ সিহঁতক তাৰপিছত মোৰ এটা মেম্বাৰ আছিল তেওঁকো মই পঠাই কিনে খৰচা পাতিও সিও অলপ খৰচা কৰিল তাৰপিছত মই কৈছোঁ সিহঁতক 1 টকা পইচা খৰচ হ'ব নালাগে আমাৰ পইচাটো খৰচ কৰিব লাগে বুলি মোৰ মেম্বাৰজনকো মই সেইদিনা বুজাই ক'লোঁ তাৰপিছত সেয়ে খৰচা কৰিলে তাৰপিছত সিহঁতৰ পৰা পইচা নাই গাড়ী ভাড়া পইচা আৰু অহা যোৱা খৰচ চাহ খৰচ যি খৰচা হ'ব আমিয়ে দিছোঁ সেইদিনা তাৰপিছত আৰু এতিয়ালৈকে যিমান খৰচা যাই আছে দি আছোঁ মই আৰু মা দেউতাকো মই কৈছোঁ যিমান খৰচা আপোনালোকে পইচাৰ টেনশ্যনটো ল'ব নালাগে যিমান যাব লাগিলে মই এই ল'ৰাজনৰ কাৰণে মই খৰচাটো মই দিম এইটো মই কৈছোঁ সিহঁতক তাৰপিছত এইটো হোৱাৰ পিছতো মানে ইয়াতে কিছু মানে বেলেগ এটা মানে পাৰ্টিও আছে মই নাম কৈ নাযাওঁ কিন্তু এগেইনষ্ট পাৰ্টিও আছে তেনেকুৱা তাৰমানে সিহঁতক মানে অলপ লগাই যাই থাকে আৰু মানে বুজাই যায় থাকে কিন্তু তথাপিও মই যাই মা দেউতাকো মই ক'লোঁ এনেকুৱা বেলেগ এগেইনষ্ট পাৰ্টিবিলাকৰ মানে কথাবিলাক ইমান শুনি যাব নালাগে লাষ্টত আপোনালোকেও বিপদ হ'ব মোৰ বিপদ হ'ব আপোনালোকৰো বিপদ হ'ব আমিতো এই বিপদ এতিয়া চাওক আপোনালোকে বাগানত পাৰ্মেণ্ট কাম কৰা সদায় আপোনালোকে মজুৰি কাম কৰা মানুহ সদায় আপোনালোকে এদিন যদি কাম এবচেণ্ট কৰাৰ লগে লগে আপোনাৰ কিমান বিপদ হ'ব ঘৰত এইবিলাক বস্তু আগে পিছে গোটেইখিনি চিন্তা পাবা পিছতে আমি কিছু কথাবিলাক তাৰমানে আগবাঢ়ি যাব লাগে তো এই বস্তুটো আপোনালোকেও চিন্তা কৰক বুলিহে তাৰপিছত সিহঁতেও ক'লে যে ঠিক আছে আমি বুজাবুজি হৈ যাম মিলামিলি হৈ কিনি হ'লে আমি ইয়াৰ পৰাই তাৰমানে শেষ কৰি দিম আৰু ইয়াতে আমি মিলামিলি হৈ যাম বুলি সেইদিনাখন ক'লে সিহঁতে আৰু সেইদিনাই তাৰপিছত সিহঁতেও মানে কৈছে মিলামিলি হ'ল বুলি তাৰপিছতো ময়ো মানিলৰ কথাবিলাক আহিছে এইবিলাক পইচাৰ কথাবিলাক যি আহিছে এইবিলাক মোৰ মুখেদি ওলোৱাও নাই কিন্তু এই কথাবিলাক মানে ওলাইছে তাতে এগেইনষ্ট পাৰ্টি তাৰমানে সিহঁতক বুজাই তাৰমানে এইবিলাক কথা মানে ক'বলৈ দিছে আৰু কৈছে সিহঁতে নহ'লে সিহঁতৰ মুখৰ পৰা তাৰমানে সৰু ল'ৰাহি একচুৱেলি তাৰ মা দেউতাও মানে অসমীয়া ভাষাও ক'ব নোৱাৰে আমাকো দুখিতটো লাগে মানে দুখ লাগে যাতে কি সিহঁতে বেলেগৰ মানে কথা শুনি কিনে তাৰমানে কিছু কথাবিলাক লৈ আছে গতিকে ভাল নালাগে এই দুখিত মানুহজনক তাৰমানে একচুৱেলি ক'ব গ'লে এতিয়া চাওক সিহঁতে নিজে হেৰেছমেণ্ট নিচিনা হৈ আছে ন বেলেগৰ কথা শুনি পালে তাৰমানে এইটো ভাল হ'ব কিজানি এইটো ভাল হ'ব কিজানি এইটো কৰিলে ভাল হ'ব কিজানি এইটো সিহঁতৰতো চিন্তা সিহঁতৰ কনফিউজ হৈ আছে তাৰমানে বেলেগে বুজাবলৈ গৈ আছে
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।